নম্বৰ 10 কি চাবা তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা 1 নম্বৰ দিছে 12.25 সলিউশন দিলো চাবা কেনে কৰিম হৰণ পদ্ধতিৰে আমি বৰ্গমূল নিৰ্ণয় কৰো ইয়াত চাবা প্ৰথমে 12.25 দিবা আৰু হৰণ চিহ্নটো লগাবা হল এতিয়া চাবা বৰ্গমূল যেহেতু বৰ্গমূল নিৰ্ণয় কৰিব দিছে এই দুটাৰ ওপৰত বাৰ দিবা আকৌ দুটাৰ ওপৰত বাৰ দিবা হল এতিয়া 12 আমি ইয়াতো যি সংখ্যা লম ইয়াতো সেই সংখ্যাই লম ইয়া যদি আমি 2 লও তেন্তে 2 2 গুণ কিমান হ'ব 4 3 ললে 3 3 গুণ কিমান হ'ব 9 4 ললে 4 4 গুণ কিমান হ'ব 16 বেছি হ'ব তেন্তে আমি ইয়াত কিমান লম 3 3 3 গুণ কিমান হল 9 হল এতিয়া 12 পৰা 9 গলে কিমান হ'ব 3 হলে 3 নামিব 3 এটা দিবা এতিয়া চাবা এই 3 আৰু 3 যোগ কৰা 3 আৰু 3 যোগ কৰিলে কিমান হ'ব 6 কিমান হল 6 এতিয়া চাবা এই দশমিক যি আছে দশমিক ওপৰত উঠাই দিয়া হল দশমিক ওপৰত উঠি গল তেন্তে এই 6 দি পেলে 3 যাবনে নাযায় আৰু ইয়াতো আমি এতিয়া যি সংখ্যা লম সেই সংখ্যা ইয়াতো লব লাগিব যেহেতু ইয়া যদি 61 এটা লো তেন্তে ইয়াত 61 হ'ব 61 গুণ 61 তেন্তে আমি এই 2 আৰু 5 নমাব লাগিব 25 নমাই দিয়া নামিল 25 এতিয়া চাবা ইয়াত আমি কি সংখ্যা এটা লম যে ইয়াত চাবা যদি আমি 3 লো তেন্তে ইয়াতো 3 3 গুণ কিমান হ'বগৈ এককৰ ঘৰত কিমান হ'ব 9 হ'ব ইয়াত যদি আমি 4 লো 4 4 গুণ কিমান হ'ব 16 হ'ব ইয়াত যদি আমি 5 এটা লো তেনে চাবা এই এককৰ ঘৰটো ফালে চাবা একক ঘৰত কিমান আছে 5 আছে তেনে ইয়াত এটা 5 লবা 5 5 গুণ কিমান হল 25 হল 25 নাম ইয়াত আছে কিমান এতিয়া 2 আমাৰ হাতত আছে 6 5 গুণ কিমান হল 30 30 এ 2 কিমান হ'ব 32 অতি সহজ ইয়াত নামিল কি আমাৰ 0 ইয়াত কি লিখিব পাৰো এতেকে বৰ্গমূল চিহ্ন মানে ৰুট ওভাৰ দিবা ৰুট ওভাৰ কিমান হ'ব 12.25 ইকুৱেল টু আমি কি লিখিম 3 কি লিখিম 5 এটো হল কি ইয়াৰ आंसर 10 2 নম্বৰ কি দিছে 24.01 সলিউশন দিয়া প্ৰথম 24.01 লিখা হৰণ চিহ্নটো লগোৱা এতিয়া চাবা এককৰ পৰা দুঘৰ ইয়াতো দিলে বাৰ ইয়াতো দুঘৰ আগত বাৰ দিবা বৰ্গমূল নিৰ্ণয় কৰাৰ বাবে ইয়াত চাবা 24 আছে তেন্তে ইয়াত যদি আমি 5 লো 5 5 কিমান হ'ব 25 বেছি হ'ব ইয়াত আমি কিমান লম 4 4 4 গুণ কিমান হ'ব 16 4 4 গুণ কিমান হল 16 মাইনাস কৰি দিয়া 4 5 6 যাবনে নাযায় ধাৰ কৰা 14 পৰা 6 গলে কিমান হ'ব 8 কিমান আমি 8 এক ধাৰ কৰিছিলো একৰ পৰা 1 গলে কিমান হ'ব 0 নিলিখিবা এতিয়া এই 4 আৰু 4 যোগ কৰা কিমান হ'ব 8 হলনে এতিয়া এই 8 ইয়াতো 1 বা 2 বা 3 বা 4 বা কিবা এটা লব লাগিব তেন্তে কি নমাম এতিয়া 0 আৰু 1 নমাই দিয়া কি নামিব 0 আৰু কিমান নামিল 1 এই পয়েন্ট যি আছে পয়েন্ট ওপৰত উঠাই দিয়া এতিয়া ইয়াত কিমান সংখ্যা এটা লম ইয়াত যদি আমি 1 এটা লো 81 গুণ কিমান হ'ব 81 কম হল তেন্তে আৰু 1 থকা এই এককৰ ঘৰত কি চাবা 1 আছে 1 থকা সংখ্যা কি লব পাৰি ইয়াত এটা 9 লবা এতিয়া চাবা এই 9 9 গুণ কিমান হল 81 1 হাতত কিমান আছে 8 8 9 গুণ কিমান হল 72 72 আৰু 72 আৰু 8 কিমান হ'ব 80 হল সেইটো কিমান পালো আমি 0 তে এতেকে ৰুট ওভাৰ 24.01 ইকুৱেল মানে এই ৰুট ওভাৰ কি বুলি কয় বৰ্গমূল কিমান হ'ব 4 কিমান হ'ব 9 এটো হল কি ইয়াৰ आंसर কোৱেশ্চন নম্বৰ 10 ৰ 3 নম্বৰ দিছে 146.41 সলিউশন দিবা 146.41 লিখিলো হৰণ চিহ্নটো লগোৱা দুটাৰ ওপৰত বাৰ দিয়া দুটাৰ ওপৰত বাৰ দিলো এটা থাকি গল এটাৰ ওপৰত বাৰ দিয়া এতিয়া 1 প্ৰথমে 1 পাবলৈ হলে আমি কি লিখিব লাগিব 1 1 গুণ কিমান হল 1 পালো হল 1 গুণ কিমান হল 1 এতিয়া 1 আৰু 1 যোগ কৰা কিমান হ'ব 2 কিমান হল 2 এতিয়া নামিব কি এই দুটা নমাই দিয়া 46 ক নমাই দিয়া 46 নামিল ইয়াত চাবা ইয়াত কিমান লম আমি 1 বা 2 বা 3 কিবা এটা লম ইয়াত কিমান লব লাগিব এতিয়া 2 এটা লো 22 ইয়াত 2 ললে ইয়াতো কি লব লাগিব 2 এটা লব লাগিব 22 2 গুণ কিমান হ'ব 44 হ'ব লিখিলো 44 মাইনাস কৰি দিয়া 6 পৰা 4 গল কিমান হল 2 এই দশমিকত যাব ওপৰত যাব হল দশমিক ওপৰত গল এতিয়া এই 22 আৰু 2 কিমান হ'ব এই 22 লওতে আমি কিমান ইয়াত 2 লওতে ইয়াতো 2 লৈছিলো তেনে 22 আৰু 2 কিমান হ'ব 24 ইয়াত কিমান হ'ব এটা 24 হল এতিয়া নমাই দিয়া এই 41ক নমালো ইয়াত এটা কিমান লম এই সব ইয়াত 24 মিলি গৈছে তেন্তে ইয়াত এটা 1 ললে ইয়াতো এটা 1 লম তে 241 1 গুণ কিমান হ'ব 241 হ'ব হল ইয়াত নামিল কিমান 0 এতেকে ৰুট ওভাৰ 146.41 মানে বৰ্গমূল কাৰ বৰ্গমূল 146.41 ৰ কিমান হ'ব 12.1
1 12 পইণ্ট কিমান হ'ব 1 এটো হল কি ইয়াৰ আনসাৰ কোৱেশ্চন নম্বৰ 4 কি আছে বা 102.01 102.01 আমি লিখিলো হৰণ চিহ্নটো লগাবা এককৰ পৰা দুটা ঘৰ দিলো বাৰ দিলো এতিয়া থাকি গল কেইটা ঘৰ এটা এক এটা আছে এটাৰ ওপৰত দিবা ইয়াত 1 লবা 1 গুণ কিমান হল আমাৰ 1 পালো এতিয়া এই 1 আৰু 1 যোগ কৰি দিয়া 1 আৰু 1 যোগ কৰিলে কিমান হ'ব 2 এতিয়া ইয়াত নামিব কিমান 0 নিলিখিবা ইয়াত 02 হয়নে 02 আগফালে 0 দি লাভ আছে নে নাই তেন্তে কিমান নমাম এটা 2 নমাম এতিয়া ইয়াতো কিবা এটা সংখ্যা ল'ব লাগিব ইয়াত যদি আমি সংখ্যা লওঁ তেন্তে 2 আমি হৰণ কৰিব নোৱাৰিম ইয়াত যদি আমি 1 এটা লওঁ তেন্তে 21 গুণ কিমান হ'ব 21 তেন্তে 2 যাব নে নাযায় আৰু দুটা সংখ্যা নমোৱা ইয়াত দুটা সংখ্যা আছে হয়নে জোৰ হিচাপে নামিব কিমান নামিব 01 কিমান নামিল 201 এটা সবা দুটা সংখ্যা এক লগত নামিলে ইয়াত এটা কি দিবা 0 এটা দিবা ইয়াত 0 দিলে ইয়াতো এটা 0 দিব লাগিব হল 0 দিলো এই পয়েন্ট ক'ত যাব ওপৰত যাব এতিয়া সবা ইয়াত কিমান পালো 20 ইয়াত কি লাগে আমাৰ 1 এটা তেন্তে ইয়াত এটা 1 দিবা ইয়াতো 1 দিবা 1 গুণ কিমান হল 1 0 গুণ কিমান হল 0 আৰু 2 গুণ কিমান হল 2 হল ইয়াত নামিব কিমান 0 এতেকে বৰ্গমূল চিহ্ন লগোৱা √102.01 ইকুৱেল টু আমি কি লিখিব পাৰো 10 পইণ্ট কিমান 1 এটো হল ইয়াৰ বৰ্গমূল কোৱেশ্চন নম্বৰ 11 ৰ 8 লিখা তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ মন ৰাখিবা যুগ্ম বা অযুগ্ম সংখ্যাৰ বৰ্গ কি হয় ধৰা 2 এটা হল যুগ্ম সংখ্যা ইয়াৰ যদি আমি বৰ্গ কৰো তেন্তে কি হ'ব 2 2 যা কিমান হ'ব 4 হলনে 4 3 যদি আমি বৰ্গ কৰো তেন্তে 3 3 যা কিমান হ'ব 9 তে ইয়াৰ পৰা আমি বুজি পালো যে যুগ্ম সংখ্যাৰ বৰ্গ কি হয় যুগ্ম হয় আৰু অযুগ্ম সংখ্যাৰ বৰ্গ কি হয় অযুগ্ম হয় তেন্তে ইয়াত চাবা এককৰ স্থানত অযুগ্ম সংখ্যা কত আছে আমাৰ 169 তেন্তে কি হ'ব এটো আমাৰ অপচন 11 ৰ এ ৰ অপচন 2 কাৰেক্ট হ'ব কাৰণ তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যা বৰ্গ 169 কাৰণ 169 চাবা এককৰ ঘৰত কিমান আছে 9 বাকি কেইটা সংখ্যাত কি আছে যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম সংখ্যা হয়নে এতিয়া চাবা তলৰ কোনটো এককৰ স্থানত 1 থাকিব এককৰ স্থানত 1 থাকিব এই 9 9 গুণ আমি যদি এই 9 ৰ স্কয়াৰ কৰো 9 ৰ যদি স্কয়াৰ কৰো 9 9 যা কিমান হ'ব 81 এককৰ স্থানত কিমান আছে 1 আছে কিন্তু যদি আমি 4 ৰ স্কয়াৰ কৰো 4 ৰ স্কয়াৰ যদি কৰা তেন্তে 4 ৰ স্কয়াৰ কৰিলে কিমান পাম আমি 4 4 যা কিমান পাম 16 এককৰ ঘৰত কিমান হ'ব 6 হ'ব একেদৰে 8 ৰ স্কয়াৰ কৰিলে 8 8 গুণ 64 কিমান হ'ব 4 হ'ব 0 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 0 হ'ব হয়নে এটা ইয়াত আমি आंसर কোনটো কারেক্ট হ'ব 11 ৰ বি आंसर কারেক্ট হ'ব অপচন বি কাৰণ 9 ৰ স্কয়াৰ কিমান হয় 81 মানে এককৰ ঘৰত কিমান হ'ব 1 হ'ব আৰু কোৱেশ্চন নম্বৰ 11 ত তোমালোকে 100% দি ৰাখিবা মানে তোমালোকৰ হাফ ইয়াৰলি হক টেষ্টত হক পি টেষ্টত হক আৰু ফাইনেলত হক আহি থাকিব ইয়াৰ পৰা প্ৰশ্ন কোৱেশ্চন নম্বৰ 6 হিচাপে 18 স্কয়াৰ আৰু 19 স্কয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে ইয়াক কেনেকৈ নিৰ্ণয় কৰিব পাৰিবা প্ৰথমে কৰিবা কি 19 ৰ স্কয়াৰ ইয়াত 19 ৰ স্কয়াৰ আছে যে 19 ৰ স্কয়াৰ মাইনাস লিখিবা 18 ৰ স্কয়াৰ ব্ৰেকেট লগাবা -1 কৰিবা মন ৰাখিবা 19 ৰ স্কয়াৰ মাইনাস কৰিবা 18 ৰ স্কয়াৰ -1 কৰিবা 19 ৰ স্কয়াৰ কিমান হ'ব 361 মাইনাস কিমান হ'ব 300 কিমান হ'ব 24 হল ব্ৰেকেট লগাবা মাইনাস কিমান আছে 1 361 পৰা মাইনাস যদি কৰো আমি 324ক তেতে 11 পৰা 4 গলে কিমান হল 7 হল ইয়াৰ পৰা ইয়া থাকিল 5 5 ৰ পৰা 2 গলে কিমান হ'ব 3 কিমান থাকিল ইয়াত 37 মাইনাস কিমান হল 1 37 ৰ পৰা -1 কৰিলে কিমান হ'ব 36 হলনে কেটা থাকিব 36 টা তেতে অপচন কারেক্ট হ'ব 36 টা ইয়াক তোমালোকে আন এটা নিয়মত কৰিব পাৰা সবা ইয়াত টুৱাইজ n লগাই দিবা টুৱাইজ n n কোনটো ধৰিবা এই আগত যেটো থাকিব 18 এই 18 ক কি কৰিবা 2 * 18 কৰি দিবা 2 18 যা কিমান হ'ব 2 18 যা কিমান হল 36 এই দুটা নিয়মে তোমালোকে কৰিব পাৰিবা এটা হল এইটো নিয়ম এই দ্বিতীয়টোৰ স্কয়াৰৰ পৰা মাইনাস কৰিবা 80 প্ৰথমটোৰ স্কয়াৰ আকৌ ব্ৰেকেট লগাই পেলাই মাইনাস দিবা কি 1 আৰু নহলে টুৱাইজ n কৰিব পাৰা টুৱাইজ n কৰোতে মন ৰাখিবা প্ৰথমটো যেটো আছে 2 লগত পূৰণ কৰি দিবা কিমান হ'ব 36 টা হলনে কারেক্ট হ'ব অপচন কোনটো 36 তলৰ কোনটো বৰ্গ সংখ্যা নহয় বৰ্গ সংখ্যা কোনটো নহয় এককৰ স্থানত কি থাকিলে 2 থাকিলে বৰ্গ সংখ্যা নহয় তেন্তে কি হ'ব আমাৰ অপচন 2 কারেক্ট ইয়াত চাবা কি দিছে √20.25 45 হলে 20.25 কিমান হ'ব নিশ্চয় 4.5 হ'ব
অপশ্যন কি হ'ব কুৱেশ্যন নম্বৰ ইৰ অপশ্যন 2 কাৰেক্ট হ'ব